নমস্কাৰ, আজি হৈছে 25 এপ্ৰিল। আজিৰ দিনটোত অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ নাজানিলে আপুনি পৰিব ভয়ংকৰ বিপদত। এই মুহূৰ্তত জনাইছো আমাৰ প্ৰথম নম্বৰ খবৰটোলৈ। আমাৰ প্ৰথম নম্বৰ খবৰতে আছে ডাঙৰ খবৰ, পাকিস্তানৰ বিৰুদ্ধে এবাৰ শংকাৰ আছাদুদ্দিন ওৱাইচিৰ। পাকিস্তানৰ বিৰুদ্ধে কাইলৈ সাব্যস্ত কৰিব এবাৰ দেশজুৰি প্ৰতিবাদ। জুম্মা নামাজ আদায় কৰি সাব্যস্ত কৰিব এবাৰ প্ৰতিবাদ। হাতত কলা কাপোৰ বান্ধি ওলাই আহক মুছলমানসকল। সন্ত্ৰাসবাদৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ আহ্বান এবাৰ আছাদুদ্দিন ওৱাইচিৰ। পাকিস্তানৰ বিৰুদ্ধে শংকাৰ আছাদুদ্দিন ওৱাইচিৰ। এই মুহূৰ্তত জনাইছো আমাৰ দ্বিতীয় নম্বৰ খবৰটোলৈ। আমাৰ দ্বিতীয় নম্বৰ খবৰতে আছে ডাঙৰ খবৰ, AIUDFৰ বিধায়ক আমিনুল ইছলামক গ্ৰেপ্তাৰ। আৰু দেশ দুটাৰ গোচৰত গ্ৰেপ্তাৰ কৰে আমিনুল ইছলামক। দেশ বিৰোধী মন্তব্য কৰি এবাৰ আৰক্ষীৰ জালত বিধায়ক গৰাকী। বাসগৃহৰ পৰাই গ্ৰেপ্তাৰ কৰিছে আমিনুল ইছলামক আৰু ডিঙৰ পৰা গুৱাহাটীলৈকে অনা হ'ব আমিনুল ইছলামক। আৰু পুলৱামাৰ আৰু পেহেলগামৰ কাণ্ডত মোদী অমিত শ্বাহৰ ষড়যন্ত্ৰৰ গোন্ধ পাইছো বুলি মন্তব্য কৰিছিল এবাৰ আমিনুল ইছলামে। আৰু বৰমাইবেদীৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ জুৰি আৰু নগাঁও আৰক্ষী। সামাজিক মাধ্যমতো নজৰ ৰাখিব এবাৰ অসম আৰক্ষীয়ে। সামাজিক মাধ্যমত পাকিস্তান সমৰ্থন কৰি পোষ্ট দিলে যাব লাগিব এতিয়াৰ পৰা জেললৈ। আৰু আদালতে দেশদ্ৰোহীৰ বিৰুদ্ধে গ্ৰহণ কৰিব এবাৰ কঠোৰ ব্যৱস্থা। এই মুহূৰ্তত জনাইছো আমাৰ তৃতীয় নম্বৰ খবৰটোলৈ। আমাৰ তৃতীয় নম্বৰ খবৰত আছে ডাঙৰ খবৰ, এবাৰ অৰুণোদয় নোপোৱা হাজাৰ হাজাৰ মহিলাৰ বাবে আহি গৈছে ভাল খবৰ। পঞ্চায়ত নিৰ্বাচনৰ পিছতে প্ৰতিগৰাকী মহিলাই লাভ কৰিব চৰকাৰী আঁচনি অৰুণোদয় আঁচনি ধন। অৰুণোদয়ৰ পৰা নামকৰ্তন হোৱা প্ৰতিগৰাকী মহিলাৰ বাবে মুখ্যমন্ত্ৰীয়ে দিছে এবাৰ ভাল খবৰ। সকলো দুখীয়া দৰিদ্ৰই লাভ কৰিব অৰুণোদয় আঁচনি ধন। পঞ্চায়ত প্ৰতিনিধি গাঁৱলৈ গ'লেই লিখি দিব নাম। আৰু অৰুণোদয় নোপোৱা মহিলাৰ নাম তালিকাত বিধায়কক জমা দিব লাগিব। বিধায়কৰ অনুমোদন পোৱাৰ পিছতে লাভ কৰিব এবাৰ অৰুণোদয় আঁচনি ধন। আৰু বিধায়কৰ অনুমোদন পোৱাৰ পিছতে লাভ কৰিব অৰুণোদয় আঁচনি ধন। অৰুণোদয় নোপোৱা কোনো মহিলাই এতিয়াৰ পৰা চিন্তা কৰিব নালাগে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা।